নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তুলিকা শৰ্মা তোমালোকক গণিতৰ একাক্ষৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় ৰেখা আৰু কোণ পাঠটি আৰম্ভ কৰিবলৈ ওলাইছো। ৰেখা আৰু কোণ পাঠটি আৰম্ভ কৰাৰ আগতে আমি বিন্দু কি হয় জানিব লাগিব। তোমালোকে বিন্দু কি হয় জানানে? বিন্দু বুলি কোৱাৰ লগে লগে তোমালোকৰ এই পেনটো বা তোমালোকৰ পেন্সিল ডালেৰে এনেকৈ যদি তোমালোকে এটা ডট দিয়া আমি যি দেখিবলৈ পাওঁ সেইটোকে কি বুলি কোৱা হয়? বিন্দু বুলি কোৱা হয়। গতিকে বিন্দু হল জ্যামিতিত ব্যৱহাৰ হোৱা এটি মূল উপাদান যাৰ কেৱল স্থান বা অৱস্থান থাকে কিন্তু দৈৰ্ঘ্য প্ৰস্থ আয়তন একোৱে নাথাকে। গতিকে বিন্দু বুলি কোৱাৰ লগে লগে আমি কি বুজিব পাৰিম যে এনেকৈ তোমালোকে কম্পাছ বা পেন্সিলৰ জোঙা আগটোৰে যিটো আমি ডট দিম সেইটোকে কি বুলি কোৱা হয়? বিন্দু বুলি কোৱা হয়। ঠিক সেইদৰে গজালৰ জোঙা আগটোৱে কোনো বস্তুত সৃষ্টি কৰা দাগবোৰক বিন্দু বুলি কোৱা হয়। এতিয়া বিন্দু দিবলৈ যিমানে আমি জোঙা বস্তু ব্যৱহাৰ কৰো সিমানে বিন্দুটো বেছি শুদ্ধ হয়। তোমালোকে বুজিলানে? এতিয়া চোৱা বিন্দুবোৰ চিহ্নিত কৰিবলৈ আমি সাধাৰণতে ইংৰাজী বৰ্ণমালাৰ বৰফলা মানে ABC আখৰেৰে আখৰবোৰ আমি ব্যৱহাৰ কৰো। ইয়াতে চোৱা এইটো বাকচত দিয়া এই বিন্দু কেইটা আমি দেখিছো এইটো A, এইটো B, এইটো C আৰু ইয়াক আমি কেনেকৈ নামকৰণ কৰিছো A বিন্দু, B বিন্দু, C বিন্দু। ইয়াতে দিয়া আছে A বিন্দু, B বিন্দু, C বিন্দু এনেকৈ পঢ়া হয়। এতিয়া চোৱা ৰেখাখণ্ড বুলি ক'লে কি বুজিবা? আমি যি বিন্দু পালো দুটা বিন্দু ইয়াতে কি দেখিছা? ইয়াতে এই A এটা বিন্দু আৰু B এটা বিন্দু। এই বিন্দু দুটাৰ মাজৰ যদি আমি দূৰত্ব উলিয়াও আমি এনেকৈ দূৰত্ব উলিয়াব পাৰিমনে? বিভিন্ন ধৰণে আমি কি কৰিব পাৰো? দূৰত্ব উলিয়াব পাৰো। তাৰ ভিতৰত যিটো আমি আটাইতকৈ সৰু দূৰত্ব পাওঁ মানে ন্যূনতম দূৰত্ব পাওঁ বা আমি ছুটি দূৰত্ব বুলি ক'ব পাৰো সেই দূৰত্বটোকে কি বুলি কোৱা হয়? ৰেখাখণ্ড। A বিন্দু আৰু B বিন্দু সংযোগী আটাইতকৈ চমু পথটোকে কি বুলি কোৱা হয়? ৰেখাখণ্ড। গতিকে তোমালোকে ৰেখাখণ্ড কি হয় বুজি পালানে? নিশ্চয় পালা। ইয়াক কেনেকৈ নামকৰণ কৰা হয়? AB বা BA আৰু ইয়াতে আমি ৰেখাখণ্ডৰ চিনটো ব্যৱহাৰ কৰো। এনেকৈ কি কৰা হয়? তাক সূচিত কৰা হয়। ঠিক সেইদৰে ৰেখাখণ্ড এডালৰ প্ৰান্তবিন্দু কেইটা থাকে? দুটা, A আৰু B। বিন্দুৰ দৰে ৰেখাখণ্ডৰো কোনো প্ৰস্থ আৰু উচ্চতা নাথাকে। ৰেখাখণ্ডৰ দুটা বিন্দুৰ মাজৰ দূৰত্ব সূচায়। এই দূৰত্বই হৈছে ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য। গতিকে ৰেখাখণ্ড কি বুজি পালানে তোমালোকে? নিশ্চয় পালা। এতিয়া চোৱা ৰেখা A আৰু B এই দুটা বিন্দুৰ মাজেদি পাৰ হৈ যোৱা ৰেখাক AB বা BA নামেৰে সূচিত কৰা হয়। গতিকে ৰেখা বুলি ক'লে কি বুজিম? এডাল ৰেখা যেতিয়া দুয়োটা মূৰ আমাৰ কি হৈ থাকে? অসীমলৈ বিস্তাৰিত হৈ থাকে তেতিয়া তাক কি বুলি কোৱা হয়? ৰেখা বুলি কোৱা হয়। গতিকে আমি যদি এইটো এটা ৰেখাখণ্ড ড্ৰ কৰো এই ৰেখাখণ্ডটোৰ নাম যদি আমি P আৰু Q দিওঁ তেতিয়াহ'লে যদি P মূৰৰ ফালে অসীমলৈ বিস্তাৰিত হৈ থাকে ঠিক সেইদৰে Q বিন্দুটো যদি অসীমলৈ আমি বঢ়াই লৈ গৈ থাকো তেতিয়াহ'লে তাক কি বুলি ক'ম? আমি ৰেখা বুলি ক'ম। এতিয়া চোৱা ৰেখাৰ ক্ষেত্ৰত ৰেখাবোৰক ইংৰাজী বৰ্ণমালাৰ সৰু ফলাৰ আখৰ যেনে L, M, N আদিৰে কি কৰা হয়? চিহ্নিত কৰা হয়। ইয়াৰ পিছত তোমালোকৰ পাঠ্যপুথিৰ চিন্তা কৰো আহাত কি দিছে আমি চাওঁ আহা। তুমি ৰেখা এডাল সম্পূৰ্ণভাৱে অংক কৰিব পাৰিবানে? যদি নোৱাৰা কাৰণটো কোৱাচোন। আমি ৰেখা এডাল সম্পূৰ্ণভাৱে অংক কৰিব পাৰিম নেকি? আমি ৰেখাখণ্ড এডাল এনেকৈ অংকন কৰিব পাৰো কিন্তু আমি এডাল ৰেখা অংকন কৰিব পাৰিমনে? আমি কি ক'ব লাগিব? নোৱাৰো। কাৰণ ই অসীমলৈ বিস্তাৰিত হৈ থাকে। গতিকে তাক আমি অসীমত গৈ তাৰ আদি বিন্দু বা শেষ বিন্দু আমি বিচাৰি উলিয়াব নোৱাৰিম।
বিস্তাৰিত হৈ গতিকে ইয়াৰ পিছত কি আছে চাওঁ আহা এতিয়া আমি কি দেখিছো ৰশ্মি ৰশ্মি কি হয় ইয়াতে আমি এটা বিন্দুৰ পৰা এটা ফাললৈ যেতিয়া আমাৰ অসীমলৈ বিস্তাৰিত হৈ থাকে তেতিয়া তাক ৰশ্মি বুলি কোৱা হয় আৰু আমি বেলেগ ধৰণে ক'ব পাৰো কেনেকে যে ৰেখাৰ এটা অংশক কি বুলি কোৱা হয় ৰশ্মি বুলি কোৱা হয় ইয়াতে চোৱা AB ৰশ্মি AB ৰে ওপৰত কাৰ চিন দি এনেকুৱা বা B এ ৰশ্মিক B এৰে সূচিত কৰা হয় AB এ বিন্দুটো আদি বিন্দু ঠিক একেদৰে B বিন্দুটো হল আদি বিন্দু এতিয়া চোৱা আমি চিত্ৰটোলৈ চালে দেখিছো যে আমি ক'ব পাৰো যে ৰশ্মি এডাল সৃষ্টি হ'বৰ কাৰণে এটা উৎস লাগিব সেইদৰে সূৰ্যৰ পৰা যিবোৰ ওলাইছে এইবোৰ কি ৰশ্মি কাৰণ ইয়াতে আমাৰ আৰম্ভ হৈছে কিন্তু ইয়াৰ ৰশ্মি বা পোহৰটো আমাৰ অসীমলৈ কি হৈছে বিস্তাৰিত হৈছে ঠিক সেইদৰে টৰ্চৰ পোহৰৰ ক্ষেত্ৰতো ইয়াত আমাৰ আদি বিন্দু আছে কিন্তু ই অসীমলৈ কি হৈ গৈছে বিস্তাৰিত হৈ গৈছে গতিকে আমি কি বুলি ক'ব পাৰো ৰশ্মিবোৰ অসীমলৈ এটা ফালে অসীমলৈ বিস্তাৰিত হৈ থাকে এতিয়া তোমালোকে বিন্দু ৰেখাখণ্ড ৰেখা আৰু ৰশ্মি কি হয় বুজি পালানে আমি আজি মূল্যায়নৰ ফালে চাওঁ আহা মূল্যায়নৰ প্ৰথমতে কি দিছে চাওঁ তলৰ চিত্ৰটোত থকা বিন্দুবোৰৰ নাম লিখা এই চিত্ৰটো তোমালোকে দেখিছানে এই চিত্ৰটোত কি আছে A B B C C D E গতিকে ইয়াতে আমি বিন্দুবোৰ লিখিব লাগিলে কি লিখিব লাগিব A বিন্দু তাৰ পিছত কি লিখিব লাগিব এটো কি হ'ব B বিন্দু এইটো C বিন্দু এইটো কি হ'ব D বিন্দু ঠিক সেইদৰে এইটো কি হ'ব E বিন্দু গতিকে চিত্ৰ এটা তোমালোকে নিশ্চয় বিন্দুবোৰ চিনাক্ত কৰিব পাৰিবা তাৰ পিছত তাক নামাকৰণো কৰিব পাৰিবা ইয়াৰ পিছত মূল্যায়নটো কি আছে চাওঁ আহা ইয়াত দিছে তলৰ চিত্ৰটোত থকা ৰেখাখণ্ড আৰু ৰশ্মিবোৰ চিনাক্ত কৰি তাৰ নামবোৰ লিখা এটা চিত্ৰটো চোৱাচোন চিত্ৰটো তোমালোকে দেখিছানে আমি ৰেখাখণ্ড বুলি কি বুলিলে কি বুজো যে ইয়াৰ আদি বিন্দু আৰু শেষ বিন্দু দুয়োটাই আছে গতিকে এইটো ৰেখাখণ্ড এইটো কি হৈছে এটা ফালে অসীমলৈ বিস্তৃত হৈ আছে এইটো এটা ফালে অসীমলৈ বিস্তৃত হৈ আছে গতিকে এই দুটা কি হ'ব ৰশ্মি হ'ব আমি এতিয়া নামাকৰণ কৰিম এই চিত্ৰটোত আমি কি দেখিম ৰেখাখণ্ড BC বা তাক আমি CB বুলিও লিখিব পাৰো ঠিক সেইদৰে এইটো কি হ'ব CD ক আমি DC বুলিও লিখিব পাৰো ঠিক সেইদৰে এই ৰশ্মিৰ ক্ষেত্ৰত আমি কি লিখিব লাগিব যিটো ফালে অসীমলৈ বিস্তাৰিত হৈ আছে সেইটো ফালে আমি কাৰ চিনডাল দিব লাগিব ঠিক সেইদৰে DE এনেকে আমি লিখিব পাৰো এইটোত আমি যেনেকে বা CB লিখিব পাৰো বা এটোক আমি DC লিখিব পাৰো তোমালোকে মন কৰিবা যে আমি BA টোক AB লিখিব নোৱাৰো ঠিক সেইদৰে DE টোক আমি ED লিখিব নোৱাৰো গতিকে তোমালোকে নিশ্চয় বুজি পালা আজিলৈ এইখিনিয়ে ধন্যবাদ